जिंदाबाद 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 दमकल जिंदाबाद 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 दमकल देखिया ভোট দিবে খাসিয়া দমকল যেখানে ভোট দিবে সেখানে কুবরা দিগানি 65 নম্বৰ লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়ত 3 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী এছমিনা খাতুনৰ বিশাল নিৰ্বাচনী ৰেলী উপস্থিত থাকে ৱাৰ্ডৰ শ ভোটাৰ ৰাইজ 7 তাৰিখে ভোটাৰ ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান প্ৰাৰ্থীগৰাকীৰ yang Baranagara itu. আসসালামুআলাইকুম মোর নাম ইসমিনা খাতুন মোর প্রতীকটো হয়েছে দমকলৰ ছবি 65 নং লাৰকুছি কাবলাপুৰী গাঁও পঞ্চায়তৰ পৰা 3 নং ৱাৰ্ডৰ পৰা সদস্য পদত প্ৰতিনিধিত্ব কৰিছো আজি আমাৰ ৰেলী আছিল ৰাইজে যিমান সহায় সহযোগিতা কৰিছে আৰু এনেকৈ 7 তাৰিখৰ ভোট দি মোক সহায় সহযোগিতা কৰিব বুলি ৰাইজৰ ওচৰত মই অনুৰোধ জ্ঞাপন কৰিছো নমস্কাৰ আসসালামু আলাইকুম প্ৰথমতে মই আপোনালোকৰ চেনেলক আন্তৰিক ধন্যবাদ জনাইছো আৰু আজি আমাৰ ইছমিনা খাতুনৰ এটা ৰেলী আছিল 3 নম্বৰ ৱাৰ্ডৰ 65 নং লাৰকুছি কাবলাপুৰী গাঁও পঞ্চায়তৰ আজি বহুত ৰাইজ ইয়াত সমবেত হৈছিল ৰাইজে যদি আমাক সহায় সহযোগিতা এনেকৈ কৰি থাকে 7 তাৰিখক লগি আমি জয় হোৱাটো নিশ্চিত তো প্ৰথমে মই এটিভি ডিজিটেলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো প্ৰথমে মই ক'বলৈ বিচাৰিছো যে আমাৰ 3 নং ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থী এছমিনা খাতুন ডাঙৰীয়ানী তো এখেতে আগন্তুক যেটো 7 তাৰিখ আমাৰ পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনত জয় হ'ব বুলি আমি পুৰা আশাবাদী আৰু যেটো আজি আমাৰ ৰেলী আছিল তো ৰেলীখনৰ পৰা আমি সুনিশ্চিত হৈ পৰিছো তো আমি কোনো মানুহক এনেকৈ কোৱাও নাছিলো যে আপুনি ওলাই আহক ওলাই আহি কিনে আমাক যিখিনি সহাৰণি আগবঢ়াইছে তে তাৰ কাৰণে আমি আমাৰ 3 নম্বৰ ৱাৰ্ডৰ ভোটাৰসমূহক ধন্যবাদ জনাইছো তো আমি এতিয়া সুনিশ্চিত হৈ পৰিছো যে আমাৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা আমাৰ মনোনীত প্ৰাৰ্থী এছমিনা খাতুন জয় হোৱাটো নিশ্চিত